ব্রেকিং নিউজ যোৰহাটৰ যুৱতী মৃত্যু ঘটনাত অভিযুক্ত মনালিসাক আটক কৰা হৈছে বৰুৱা চাৰিআলিৰ পৰা মনালিসাক আটক কৰিছে আৰক্ষীয়ে এতিয়াও পলাতক হৈ আছে আৰিয়ন গোস্বামী পলাতক আৰিয়নৰ সন্ধানত যোৰহাট আৰক্ষী অব্যাহত ৰাখিছে অভিযান মৃত্যুৰ পূৰ্বে যুৱতী গৰাকীক চলোৱা হৈছিল অকথ্য নিৰ্যাতন এই বিস্ফোৰক অভিযোগ পৰিয়ালৰ যুৱতী গৰাকীৰ শৰীৰত আছিল কামুৰাৰ দাগ আচুৰাৰ চিন গোপন অংগত স্পষ্ট হৈ আছিল নিৰ্যাতনৰ চিন পৰিয়ালৰ অভিযোগ অনুসৰি যুৱতী গৰাকীক একাংশ বন্ধু আছিল ড্ৰাগছ আসক্ত ড্ৰাগছৰ নিচাত যুৱতী গৰাকীক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ যুৱতী গৰাকীৰ সৈতে থকা দুই বন্ধুৰ পলায়নে অধিক গাঢ় কৰি তুলিছে এই সন্দেহ কিন্তু শেহতীয়া যেটো খবৰ বৰুৱা চাৰিআলিৰ পৰা অভিযুক্ত এগৰাকী যুৱতী যাৰ নাম হৈছে মনালিসা পূৰ্বৰে পৰা এই কথা ওলাই আছিল যে আৰিয়ন আৰু মনালিসা পলাতক অৱস্থাত আছে গতিকে সেই গৰাকী মনালিসাক এখন অটো ৰিক্সাৰ পৰা আৰক্ষীয়ে আটক কৰিছে এই যেটো ভিজুৱেলছ দেখিবলৈ পোৱা গৈছে এই যেটো এপাৰ্টমেণ্টত যেটো ঘটনা সংঘটিত হৈছিল ফ্ল্যাটটো তাৰ পিছত অসুস্থ সেই গৰাকী যুৱতীক কেনে ধৰণে দাঙি অনা হৈছিল আৰু তেতিয়া থকা সেই গৰাকী যি অন্য যুৱতী গৰাকী অৰ্থাৎ মুমূৰ্ষ গৰাকী নহয় এই গৰাকী যুৱতী মনালিসাক বৰ্তমান আটক কৰিছে আৰক্ষীয়ে গৌতম আছে আমাৰ সৈতে সংযুক্ত হৈ গৌতম অৱশেষত এই গৰাকী যুৱতীক আটক কৰা হৈছে অৰ্থাৎ এতিয়া খুদা পোছা কৰিলে বহু কথা পৰলে আহিব হয় নিশ্চয়কৈ পাপৰি এটা ডাঙৰ খবৰ যে মনালিসাক ইতিমধ্যে আৰক্ষীয়ে যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা আটক কৰিছে কিছু সময়ৰ পূৰ্বে আৰু মনালিসাক খুদা পোছা কৰাৰ পিছতে বহুখিনি তথ্য পোহৰলৈ আহিব যে প্ৰকৃততে সেই নিশা এই B2 ফ্ল্যাটটোৰ ভিতৰত কি হৈছিল আৰিয়নৰ লগত আৰু কোন কোন বন্ধু বান্ধৱী উপস্থিত আছিল তাত কেনে ধৰণৰ পাৰ্টি হৈছিল তাত তেওঁলোকে কি সেৱন কৰিছিল সকলোখিনি তথ্য পোহৰলৈ অহাটো নিশ্চিত আৰু ইতিমধ্যে আমি আৰু কিছু ফুটেজ লাভ কৰিছো যে সেই নিশা কেৱল মনালিসা আৰু আৰিয়ন আৰু সেই যুৱতী গৰাকীয়ে ফ্ল্যাটটোত নাছিল তেওঁলোকৰ একাংশ বন্ধু বান্ধৱীও আছিল তাৰ আমি নিৰ্দিষ্ট ফুটেজ লাভ কৰিছো সিসিটিভি কেমেৰা ফুটেজ লাভ কৰিছো গতিকে আৰক্ষীয়ে সেই সকল যুৱক যুৱতীকো তদন্তৰ আওতালে আনিব লাগে তেওঁলোককো খুদা পোছা কৰিব লাগে যে স্থানীয় যিসকল আৱাসী এপাৰ্টমেণ্টৰ তেওঁলোকে অভিযোগ কৰাৰ দৰে তাৰ যি সিকিউৰিটি গাৰ্ড আছে তেওঁলোকে বাৰম্বাৰ কৈ আছে যে বিগত 3 দিন ধৰি অৰ্থাৎ শনিবাৰৰ দিনটোলৈকে ধাৰাবাহিকভাৱে 3 দিন ধৰি সেই ফ্ল্যাটটোৰ ভিতৰত নিশা পুৱতি নিশালৈকে পাৰ্টি হৈছিল আৰু পাৰ্টিৰ পৰ্যায় এনে আছিল যে সিকিউৰিটি গাৰ্ডে তাত কোনো দুৰ্ঘটনা বা ঘটাৰ আশংকা কৰি সোসাইটিক জনাইছিল আৰু সোসাইটিয়ে সেই অনুসৰি দেওবাৰ দিনা এখন সেই সন্দৰ্ভত বৈঠকৰ আহ্বান কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে শনিবাৰে নিশাই সেই যুৱতী গৰাকীয়ে তাতে নিহত হ'ব লগা হয় যাক লৈ বৰ্তমান সমগ্ৰ জিলাখনতে চাঞ্চল্য অব্যাহত আছে গতিকে আৰক্ষীৰ প্ৰতি সকলোৱে এই আহ্বান জনাইছে যে এই যুঁজখন প্ৰকৃততে এগৰাকী যুৱতীৰ যি হত্যাকাণ্ডৰ অভিযোগক লৈ যি উঠিছে কেৱল হত্যাকাণ্ডই নহয় যুৱতী গৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ সমান্তৰালকৈ এই তদন্ত হৈছে ড্ৰাগছৰ বিৰুদ্ধে যে একাংশ ড্ৰাগছ বিক্ৰেতাই এনে ধৰণৰ পাৰ্টি কৰিবৰ বাবে নিৰ্দিষ্ট কৰি লোৱা যুৱ প্ৰজন্মক তেওঁলোকে ড্ৰাগছৰ যোগান ধৰি ৰেভ পাৰ্টি দৰে ফ্ল্যাটৰ ভিতৰত এনে ধৰণৰ পাৰ্টি হয় আৰু এই পাৰ্টিৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে এক নিৰ্দিষ্ট ক্লু হয়তো বৰ্তমানৰ পৰা লাভ কৰিব যেটো মনালিসাক আটক কৰা হৈছে আৰু মনালিসাক লৈ যদি সেই ফ্ল্যাটটোত অভিযান চলায় যে সেই ফ্ল্যাটটোৰ ভিতৰত প্ৰকৃততে কি হৈছিল কাৰণ মনালিসা এগৰাকী মূল অভিযুক্ত হয় এই সমগ্ৰ ঘটনাৰ কিয়নো সেই যুৱতী গৰাকীক সংজ্ঞাহীন অৱস্থাত আৰিয়নৰ সৈতে মনালিসাই দাঙি লৈ আহিছিল এখন ৰেপিডৰ জৰিয়তে এপে বুক কৰিছিল আৰু সেই এপেখনত লৈ যোৱা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ য'ত চিকিৎসালয় পোৱাৰ পূৰ্বেই সেই যুৱতী গৰাকীক মৃত ঘোষণা কৰিছিল গতিকে সেই সংজ্ঞাহীন হৈ থকা অৱস্থাতে ফ্ল্যাটটোৰ ভিতৰতে যুৱতী গৰাকীৰ মৃত্যু হৈছিল নেকি বৰ্তমান তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু তাত এনে কি ঘটনা বা সেই পাৰ্টিটোৰ এনে কি হৈছিল য'ত নেকি যাৰ বলি হয় সেই যুৱতী গৰাকীয়ে প্ৰাণ হেৰুৱাব লগা হয় গতিকে সকলোখিনি তথ্য পোহৰলৈ আহিব প্ৰথমটো সফলতা যোৰহাট আৰক্ষীয়ে লাভ কৰিছে ইয়াৰ পূৰ্বে অৰ্পিতা নামৰ যুৱতী গৰাকীক আৰক্ষীয়ে আটক কৰি খুদা পোছা কৰিছিল তাৰ পিছত বৰ্তমান মনালিসাক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে আৰিয়ন বৰ্তমানো পলাতক অৱস্থাত আছে আৰু আৰিয়নৰ যি মাতৃ বুলি যিগৰাকীক কোৱা হৈছে সেই মহিলাগৰাকীকো আৰক্ষীয়ে খুদা পোছা কৰাটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে কিয়নো তেখেতৰ বিৰুদ্ধে বহুখিনি অভিযোগ উত্থাপন কৰিছে সেই এপাৰ্টমেণ্টৰ আৱাসীসকলে গতিকে সমগ্ৰ ঘটনাটোৰ পুংখানুপুংখ যদি তদন্ত কৰে তেনেহলে কেঁচু খান্দোতে সাপ ওলোৱাৰ সম্ভাৱনা অধিক আৰু এই সন্দৰ্ভত নিহত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকেও তেখেতৰ ভাতৃও আমাক জানিবলৈ দিছিলে যে প্ৰথম দিনটোতে জানিবলৈ দিছিল যে দাদা এই ক্ষেত্ৰত আৰক্ষীয়ে যদিহে এই গ্যাংটো বুলি কৈছিলে যে এই যিটো তেওঁৰ ভগ্নীৰ যিটো সতীৰ্থ যিটো
যিসকল বন্ধুবৰ্গ আছিলে তেওঁলোকৰ ওপৰত যদিহে আৰক্ষীয়ে পুংখানুপুংখ তদন্ত চলায় তেনেহলে বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিব বুলি এই নিহত যুৱতীগৰাকীৰ ভাতৃয়ে আমাক উল্লেখ কৰিছিলে গতিকে এই যিটো গেং বা যিখিনি বন্ধু বান্ধৱৰ যিটো পাৰ্টি কৰা যিটো গ্ৰুপ আছে সেই গ্ৰুপটোৰ ওপৰত যদিহে আৰক্ষীয়ে অতি সূক্ষ্ম পৰ্যায়লৈ গৈ যদি তদন্ত কৰে তেনেহলে এই এনেধৰণৰ পাৰ্টিৰ সৈতে ড্ৰাগছ যোগানকাৰী যিটো নেক্সাছ এই বহুখিনি তথ্য পোহৰলৈ অহাটো নিশ্চিত আৰু সমগ্ৰ যোৰহাটবাসী ৰাইজে এই ছচিয়েল মিডিয়াৰ জৰিয়তে দাবী কৰিছে যে এনেধৰণে যোৰহাটক উল্টা পঞ্জাবৰ দৰে উল্টা যোৰহাট হবলৈ দিয়া নহব আৰু এই ক্ষেত্ৰত কেৱল মাত্ৰ ড্ৰাগছ পেডলাৰে নহয় সেই ড্ৰাগছ ক্ৰয় কৰি এনেধৰণৰ যুৱ প্ৰজন্মই যি নৈতিক স্খলন ঘটি এনেধৰণৰ যি পাৰ্টি আয়োজন দি কৰি আহিছে এইখিনিৰ ওপৰতো অতি কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে আৰু প্ৰথমটো লিড যোৰহাট আৰক্ষীয়ে এই মুহূৰ্তত লাভ কৰিছে যে মষ্ট ৱান্টেড মনালিছাক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে পাপৰি ধন্যবাদ গৌতম বৰা আৰু ইফালে পোহৰলৈ আহিছে পলাতক অভিযুক্ত আৰিয়ান গোস্বামীৰ ন চাঞ্চলকৰ তথ্য আমি মনালিছা আটক হোৱাৰ খবৰৰ সমান্তৰালভাৱে আৰিয়ান ল'ৰাজন কেনেকুৱা আছিলে আচৰণ কেনেকুৱা আছিল তাৰ কিছু ভিজুৱেলছ দেখুৱাইছোঁ এই যিটো এপাৰ্টমেণ্ট ইয়াত আৰিয়ান মাকৰ সৈতে ভাড়া ঘৰত থাকিছিল কিন্তু আৰিয়ানৰ অত্যাচাৰ চাওক এনেধৰণে দা লৈ ঘূৰি ফুৰে যাকে তাকে মাৰিবলৈ উদ্যত হয় সকলোৰে সৈতে কাজিয়া কৰে সিকিউৰিটি গাৰ্ড অতিষ্ঠ হৈ পৰে সিকিউৰিটি গাৰ্ডে এই ফ্ল্যাটটোৰ যিসকল তাত সেক্ৰেটাৰী আছে বা যিসকল লোক আছে এটা তাত এখন ছ'চাইটি থাকে সমাজ থাকে তেওঁলোকক সিকিউৰিটিয়ে বহুবাৰ অৱগত কৰিছে যে আমি অতিষ্ঠ হৈ পৰিছোঁ চাকৰি এৰি দিম কাৰণ আৰিয়ানে এনেকৈ দেৱাল পাৰ হৈ আহে বা মাৰপিট কৰে